ঈশান নিউজৰ সমূহ দৰ্শকলে মই বিদ্যুৎ কুমাৰ ভূঞাই স্বাগত জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ ব্যতিক্ৰমী সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান কথা প্ৰসংগ। আজি মোৰ কথা প্ৰসংগৰ অতিথি বিশিষ্ট চলচ্চিত্ৰকাৰ জাহ্নু বৰুৱা। জাহ্নুদা, আপোনাক আমাৰ কথা প্ৰসংগ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। নমস্কাৰ। আৰু কথা পাতিবলৈ বিচাৰিছোঁ আপোনাৰ এই সুদীৰ্ঘ চলচ্চিত্ৰ জীৱন, ব্যক্তি জীৱন, সমাজ জীৱন, এই আটাইকেইটা ক্ষেত্ৰৰ বিষয়ে কিছু অভিজ্ঞতা। আপোনাৰ চেলুলয়ডৰ যাত্ৰা আৰম্ভ হৈছিলে 1982 চনত অপৰূপা নামৰ এটি সুন্দৰ চিনেমাৰে। তাৰ পৰা 2014 চনত মুক্তি পোৱা অজেয় পৰ্যন্ত আৰু ভগা খিৰিকী বুলি এখন ছবি কৰিছে, যিখন এতিয়াও মুক্তিৰ অপেক্ষাত আছে। সেই গোটেইখিনি ছবি ধৰিলে আপুনি এতিয়ালৈকে 16খনকৈ ছবি অসমীয়া চলচ্চিত্ৰ জগতলৈ বা ভাৰতীয় চলচ্চিত্ৰ জগতলৈ অৱদান হিচাপে আগবঢ়াইছে। আৰু ইয়াৰ মাজতে 3খন অলপ ব্যতিক্ৰমী হিন্দী চিনেমাও আপুনি কৰিছে। আমাৰ অসমীয়া দৰ্শকসকলৰ কাৰণে হিন্দী চিনেমা বুলিলে ধাৰণাটো অলপ বেলেগ ধৰণৰ, কিন্তু আপুনি কৰা ছবিকেইখন সেই ধাৰাত নপৰে। সেই ছবিকেইখনতনো কি আছিলে, হিন্দী ভাষাত ছবি কৰাৰ প্ৰৱণতাটো কেনেকৈ জাগিল, সেইখিনি কথালৈও আমি আহিম। আৰু আপোনাক অকল অসমীয়া ভাষাৰ চিনেমা মেকাৰ হিচাপে অসমীয়া ৰাইজে মনত ৰখাৰ উপৰিও একেটা সময়তে আপুনি ভাৰতীয় চিনেমাৰো, বিশেষকৈ পেৰেলেল চিনেমাৰ ধাৰাটোত এগৰাকী অগ্ৰগণী চলচ্চিত্ৰ নিৰ্দেশক হিচাপে গণ্য কৰা হয়। আৰু ভাৰতীয় চিনেমাত অসমীয়া ভাষাৰ চিনেমাৰে আপুনি যি প্ৰতিনিধিত্ব কৰিছে, সেই ছবিয়ে ৱৰ্ল্ড চিনেমাৰ মানচিত্ৰটো যোগ্যতা সম্পন্নভাৱে নিজৰ স্থান তৈয়াৰ কৰি লৈছে। এইখিনি অকল অসমীয়া ভাষাৰ মানুহখিনিৰ কাৰণেই নহয়, গোটেই ভাৰতবাসীৰ কাৰণে গৌৰৱৰ কথা। এতিয়া চেলুলয়ডৰ দিনৰ পৰা আজিৰ ডিজিটেল মাধ্যমলৈকে চিনেমালৈ দ্ৰুত পৰিৱৰ্তন আহিছে, বিশেষকৈ টেকন'লজিৰ ক্ষেত্ৰত। আপুনি সেই চেলুলয়ডৰ যুগৰ পৰা এই পৰিৱৰ্তনৰ সময়ছোৱাত খোজ মিলাই কাম কৰি আহিব লগা হৈছে। আৰু ই আপোনাৰ চলচ্চিত্ৰ জীৱনলৈ বিচিত্ৰ অভিজ্ঞতা আনি দিছে। প্ৰথমে এই পৰিৱৰ্তনবিলাকৰে আপোনাৰ জীৱনলৈ অনা, চলচ্চিত্ৰ জীৱনলৈ অনা, পৰিচালক হিচাপে অনা সেই অভিজ্ঞতা কেনেকুৱা ধৰণৰ? সেই অভিজ্ঞতাবিলাক খুবেই ভাল। মানে মই কেনেধৰণে গ্ৰহণ কৰিছোঁ এই পৰিৱৰ্তনবিলাক, সেইটো মোৰ নিজা কথা। যে মই ভাবোঁ যে মই এটা প্ৰজন্মৰ মানে আটাইতকৈ ভাগ্যৱান প্ৰজন্ম বুলি ক'ব লাগিব, মানে মষ্ট লাকি জেনেৰেশ্যন, য'ত নেকি আমি সকলোবিলাক পালোঁ। চেলুলয়ডৰ পৰা তাৰ টেপ হওক, তাৰপিছত আকৌ ডিজিটেল হওক, গোটেইকেইটা মানে প্ৰচেছ পালোঁ। এতিয়া এনেই ক'বলৈ গ'লে মই যেতিয়াৰ পৰা ফিল্ম ইনষ্টিটিউটত এই প্ৰথম আৰম্ভ কৰিছিলোঁ, এই যিটো টেকন'লজি কথা হৈছে, তেতিয়া গোটেইবিলাক মেনুৱেল আছিলে। তাৰপিছত এনালগ ছিষ্টেম আছিলে। তাৰপিছত নানান ধৰণৰ পৰিৱৰ্তনবিলাক আহিলে। এতিয়া পৰিৱৰ্তন হিচাপে যদি দেখা যায় নহয়, অলমষ্ট 8টামান প্ৰক্ৰিয়া মানে এতিয়ালৈকে ডিজিটেললৈ ধৰি প্ৰচেছ মানে সলনি হ'ল। আৰু প্ৰত্যেকটো পৰিৱৰ্তনতে নহয় নিজকে এতিয়া আপডেট কৰিব লাগে নহয়, নিজকে আকৌ নতুনকৈ জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগে। সেইটো এটা ডাঙৰ চেলেঞ্জ মোৰ কাৰণে। মই এইবিলাক খুব এক্সাইটেড হওঁ। আজি এতিয়া এতিয়া যিটো যুগ হৈছে টোটেলি ডিজিটেল। আৰু সেই ডিজিটেলত মানে এতিয়া প্ৰতিদিনে অলমষ্ট সলনি হৈ থাকে কিছুমান সৰু কথা। ছফ্টৱেৰ গোটেইবিলাক অধ্যয়ন কৰাটো এটা ডাঙৰ এক্সাইটমেণ্ট। গতিকে মই মিছ কৰা নাই। গতিকে এই যিটো প্ৰচেছ নহয়, সেইটো এটা খুব ভাল, মোৰ কাৰণে খুব ভাল এটা মানে লাকি জাৰ্ণি বুলি ক'ব লাগিব এই। গতিকে তেনেধৰণে মই লৈছোঁ। কিন্তু বহুত ক্ষেত্ৰত হয়, কিছুমান মোৰ এই কালিক কেইবাজনেও বাদ দিলে
যিহেতু ডিজিটেল বুলিতে মানে ভয় খায় গতিকে বাদি নিদিলে তেওঁ মানে কণ্টিনিউ নকৰিলে ফিল্ম মেকাৰ হিচাপে তেনেকুৱাও আছে কিন্তু মোৰ ক্ষেত্ৰত মই অলপমান চেলেঞ্জ হিচাপে ল'লোঁ গতিকে মই সম্পূৰ্ণৰূপে মানে উপভোগ কৰোঁ হয় এই দ্ৰুত পৰিৱৰ্তনখিনিৰ মাজত অসমীয়া আঞ্চলিক ভাষাৰ চিনেমাৰ মান মৰ্যাদা আৰু স্থান কিমান উন্নীত হৈছে বা কিমান পৰিৱৰ্তন হৈছে যেতিয়ালৈকে ডিজিটেল অহা নাছিলে তেতিয়ালৈকে যিটো ধাৰা আছিলে নহয় ধাৰাটোত যিটো কলাত্মক দিশত নহয় যিটো চিৰিয়াছনেছৰ প্ৰয়োজন আছিল সেই ধাৰাটো চলি আছিলে আৰু যেতিয়া নেকি এই ডিজিটেল যুগটো আহিলে ফিল্ম মেকিং প্ৰচেছবিলাক খুব ইজি হৈ গ'ল মানে টেকনিকেলি খুব ইজি হৈ গ'ল ফলত এনেকুৱা এটা মানুহৰ মনত এনেকুৱা এটা নোশ্যন হ'ল যে ফিল্ম মেকিং বোলা বস্তুটো খুব ইজি যি এতিয়া ছবি কৰিব পাৰে তেনেকুৱা এটা মানে মানসিকতা আৰম্ভ হ'ল আৰু সেই মানসিকতাটোৱে চিনেমাক বহুতখিনি নষ্ট কৰি পেলালে যিটো চিৰিয়াছনেছৰ দৰকাৰ নহয় প্ৰয়োজন সেই চিৰিয়াছনেছটো নাইকিয়া হৈ গ'ল এইটো খুব দুখৰ বিষয় কিন্তু তাৰ মাজতে এতিয়া নতুন প্ৰজন্ম এতিয়া ভিতৰতো চিৰিয়াছ কিছুমান মানে প্ৰতিভা আছে খুব ভাল তেওঁলোকে কৰি আছে অসমতো আছে ভাল তেওঁলোকে কৰি আছে তেওঁলোকে ৰিয়েলাইজ কৰিছে এইটো যে মানে এটা বহুত চিৰিয়াছ প্ৰচেছ এটা এইটো এটা আৰ্ট অফ ষ্টৰি টেলিং চিনেমা ইট ইজ এনেই চাবলৈ গ'লে দূৰৰ পৰা মানে চাবলৈ গ'লে খুব উজু যেন লাগে কিন্তু ভিতৰত যেতিয়া সোমোৱা যায় তেতিয়াহে গম পায় ফৰ এক্সাম্পল মই এক্সাম্পল এটা দিওঁ যে হেৰি ধৰি লোৱা মানে আমি বুঢ়িয়াই সাধু পঢ়িছোঁ নহয় আইতা বোলোতে গ্ৰেণ্ডমা ষ্টৰী হেৰি এই এগৰাকী আইতা বোলোতে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো সাধু কথা কয় খুব মন দি শুনে আৰু আইতাকক দেখিলেই মানে সাধু কথা ক'ব লাগে বুলি কয় আৰু তেওঁলোকে বহি মেলি খুব মানে ভাল ধৰণে শুনে সাধু কথাবিলাক সেই একেখিনি সাধুকে যদি বেলেগ এগৰাকী আইতাই যদি কয় তেওঁলোকে নুশুনে কি কাৰণে নুশুনে সেইটো হৈছে মানে ডিফাৰেঞ্চটো এই প্ৰথমগৰাকী আইতাই জানে দ্য আৰ্ট অফ ষ্টৰি টেলিং দ্বিতীয়গৰাকীয়ে নাজানে সেই কলাটো নাজানে গতিকে সেই কলাটো তেওঁলোক মানে উপভোগ্য নহয় এই ল'ৰা ছোৱালীৰ কাৰণে কিন্তু সাধুকথাকেইটা একেটাই গতিকে এই ডিফাৰেঞ্চটো হৈছে কি আৰ্ট অফ ষ্টৰি টেলিং ইটছ এনেকুৱা ধৰণৰ আৰ্ট এইটো দেখোঁতে খুব উজু যেন লাগে কিন্তু এইটো তাৰ ভিতৰত কিমান ধৰণৰ চিৰিয়াছনেছ এটা বহুত ধৰণে এটা মানে নানান একেবাৰে সৰুৰ পৰা এটা মানে অভ্যাসত সোমাই পৰে আৰু তাৰ পৰা এইটো দেখা যায় যে এই আৰ্ট অফ মানে ষ্টৰি টেলিঙৰ যিবিলাক আৰ্টিষ্ট নহয় খুব কম আছে এই পৃথিৱীখনত খুব কম আছে আৰু সেইটো মানে ৰিয়েলাইজ কৰা যায় আৰু সেইফালৰ পৰা চাবলৈ গ'লে মই কওঁ যে চিনেমা বোলা বস্তুটো এইটো এটা আৰ্ট ষ্টৰি টেলিং হিচাপে এইটো যেনেধৰণে যিটো চিৰিয়াছনেছত চলি থাকিব লাগিছিল সেইটো চিৰিয়াছনেছত নাই এতিয়া এটা সময়ত কিন্তু আছিলে যেতিয়া চেলুলয়ডত হয় এতিয়া অডিঅ' মাধ্যম আৰু ছপা মাধ্যম এইবিলাকৰ লগত যদি তুলনা কৰা যায় অডিঅ' ভিজুৱেল হিচাপে চিনেমাৰ শক্তি আটাইতকৈ বেছি আটাইতকৈ বেছি গতিকে সেই যিখিনি মানুহে চিনেমা চাব তেওঁলোকক আপুনি কোৱাটোৱেই ষ্টৰি টেলিংটো কি ধৰণে কাৰ কাৰণে কৰা হৈছে গতিকে সেই ক্ষেত্ৰত আমাৰ মূল দায়িত্বটো পৰিচালকজনৰে কেনেকৈ ক'ব কাহিনীটো এতিয়া মই আমাৰ অসমীয়া চিনেমাৰ যদি পুৰণি তালিকাখন চাওঁ আপোনাৰ প্ৰৱেশৰ আগৰ সময়ছোৱাত তেতিয়া যদি জ্যোতিপ্ৰসাদৰ জয়মতীৰ পৰাই ধৰোঁ জয়মতীৰ কণ্টেণ্ট বা নিৰ্মাণ শৈলী যদি চোৱা যায় তেওঁ তাতো যদিও বুৰঞ্জীমূলক কাহিনী কিন্তু এটা সত্য কাহিনী হিচাপে তেওঁ তাক
ৰিয়েলিষ্টিক ফিল্মৰ ষ্টাইলতে কৰা যেন ভাৱ হয় আৰু তাত কিছুমান আমাৰ মেটাফৰ বা প্ৰতীক ধৰ্মিতাও তেওঁ ক'ৰবাত ব্যৱহাৰ কৰিছে ৰাসৰ অসুৰ আনিছে শংখচূড়ৰ ৰূপটো আনিছে মানে সমাজৰ এন্ধাৰ বা কলুষতাৰ প্ৰতীক হিচাপে গতিকে সেইবোৰ পৰীক্ষা নিৰীক্ষা প্ৰথম ছবিখনৰ পৰাই হৈছে আৰু ভাল লাগে যে হিমাংশু ৰয়ৰ নিচিনা যি বম্বে টকিজ প্ৰতিষ্ঠা কৰা পায়নিয়াৰ এজন ইণ্ডিয়ান চিনেমাৰ তেওঁৰ সৈতেই শিকিছিলেগৈ জাৰ্মানত চিনেমাৰ প্ৰশিক্ষণ লৈছিলে যি সময়ত তাত দেৱিকা ৰাণীও আছিল বুলি শুনিছোঁ তেওঁ আপোনালোকে যিটো মুভমেণ্ট চলাই আহিছে এতিয়া চিনেমাৰ সেই যাত্ৰাটোৰ তেওঁ তেতিয়াই হয়তো ৩৫ চনতে আৰু আগতেই হয়তো জাৰ্মানত সেইটো ৰপ্ত কৰিছিল যেন ভাৱ হয় তেওঁ যদি আমাৰ ইয়াতে আহি বম্বে বা ক'ৰবাত থাকি গ'ল হয় তেওঁ হয়তো বহুত ক'ৰবালৈ যাব পাৰিলে হয় কিন্তু এটা সংকট আগত লৈও তেওঁ সেই বেৰেৰে লিচা ষ্টুডিঅ' বনাই ভোলাগুৰি বাগিচাত য'ত বৰফ আহি কলিকতাৰ পৰা আহি বৰফ নাথাকেই এপোৱামান থাকেগৈ বহুত ডাঙৰ লদা এটাৰ ইমান ৰিস্ক লৈ পেলাই আজি এই জাহ্নু বৰুৱাসকল ওলোৱালৈকে এই বাটটো তেওঁ অন্ততঃ কাটি থৈ গ'ল নিশ্চয় ইয়াৰ পিছত আপুনি যিটো ধাৰাত এটা বলিষ্ঠ ভূমিকা ল'লে অসমীয়া চিনেমাক তুংগলৈ লৈ গ'ল সেইটো আপোনাৰ পূৰ্বে আমি অকণমান তাৰ ৰিণিকি সুৰ পাইছিলোঁ ভূপেনদাৰ এৰাবাটৰ সুৰখনৰ কণ্টেণ্ট বা ট্ৰিটমেণ্ট লৈ অকণমান ঠিক আমাৰ গতানুগতিক পাৰিবাৰিক বিনোদন ছবি বুলিয়ে যিটো বুজোঁ গোটেই পৰিয়ালে চাব পৰা পপকৰ্ণ খাই তেনেকুৱা ধৰণৰ ছবি নাছিলে তাৰপিছত আহোঁ গঙা চিলনীৰ পাখি 1976 পদুম বৰুৱাই এটা পৰ্যায়লৈ নিলে অসমীয়া ছবি যে এনেকুৱাও হ'ব পাৰে ৰিয়েলিষ্টিক ফিল্মৰ ধাৰণাটো কি তাৰপিছত আমি আহিছোঁ ৭৭ চনত পাইছোঁ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক সন্ধ্যাৰাগৰ জৰিয়তে তাৰপিছত আমি পালোঁ একেবাৰে ডেকা নতুন প্ৰজন্মৰ এজন যুৱক তেওঁ তাৰ আগৰ ষ্ট্ৰাগলৰ কথা আমি নাজানো বম্বেত তেওঁ ৮২ চনত উপহাৰ দিলে অপৰূপা নামৰ ছবিখন যিজন আজি মোৰ সন্মুখত বহি আছে এই সময়ছোৱাৰ মাজত মেইন ষ্ট্ৰীম চিনেমাৰ বিপৰীতে আমাৰ পেৰেলেল চিনেমাৰ যিটো উকমুকনি সেইটোৱে আপোনাক কেনেধৰণে প্ৰভাৱিত কৰিছিল এইটো খুবেই গভীৰভাৱে মোক প্ৰভাৱিত কৰিছিল আচলতে হয় কি চিনেমালৈ মই কেনেধৰণে আহিলোঁ আচলতে আমি ইয়াত মই বি বৰুৱা কলেজত যেতিয়া নেকি পঢ়ি আছিলোঁ তেতিয়া এনেই গতানুগতিক যেনেধৰণে ছবি চাবলৈ পাওঁ এই কমাৰ্চিয়েল ছবিবিলাক হিন্দী কমাৰ্চিয়েল ছবিবিলাক সেইবিলাক চাইছিলোঁ তেতিয়া চিনেমাৰ প্ৰতি মোৰ তেনেকুৱা ধৰণৰ আকৰ্ষণ নাছিল আৰু যেতিয়া নেকি এই গুৱাহাটীতে মানে কেলভিন চিনেমাত গুৱাহাটী চিনে ক্লাবে মই তেতিয়া 3rd year আছিলোঁ ইয়াত তেওঁলোকে এটা এই ৱৰ্ল্ড ক্লাছিক্সৰ মানে সপ্তাহ এটা কৰিছিলে আৰু সেই তাত কিছুমান ছবি চাবলৈ পাইছিলোঁ আৰু তাতে বাইচাইকেল থিপছো চাইছিলোঁ আৰু সত্যজিতে পথে পাঞ্চালীও চাইছিলোঁ তেনেকৈ কিছুমান ভাল ছবি চাবলৈ পালোঁ তাৰপিছত মোৰ ধাৰণাটো সম্পূৰ্ণ বেলেগ হ'ল তেতিয়া এই যিটো মাধ্যম নহয় চিনেমাৰ মাধ্যমটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু তাৰপিছতে মোৰ আৰম্ভ হ'ল যে মানে মই ক'ৰবাত প্ৰশিক্ষণ ল'ব পাৰোঁ নেকি সেই ইণ্টাৰেষ্টটো লৈ তেতিয়া আৰম্ভ হ'ল সেই চিৰিয়াছনেছটো তাতেই মানে যেতিয়া আৰম্ভ হৈছিলে তাত যিবিলাক ছবি চাবলৈ পাইছিলোঁ যেনেকৈ আমাৰ ভাৰতবৰ্ষৰে মৃণাল সেনৰ ছবি সত্যজিতৰ ছবি আৰু কিছুমান মালায়ালম ছবি আছিলে কেইখনমান চাবলৈ পাওঁতে মই তেতিয়া মোৰ গাটো অলপ জাগিলে যে ক'ৰবাত ন ক'ৰবাত মই অলপ মানে তেনেধৰণৰ ছবি মই কৰিব পাৰিম সেইটো লেভেলৰ আৰু সেইটোহে প্ৰকৃত চিনেমা আৰু সেই হিচাপত মই যেতিয়া চাবলৈ পালোঁ কিছুমান আৰু যেতিয়া নেকি মই বম্বেত আছিলোঁ সেইখিনি সময়ত মই মানে যিমানবিলাক মানুহৰ প্ৰতি সংস্পৰ্শলৈ আহিলোঁ নহয় আৰু তেওঁলোকৰ সেই আকৰ্ষণটো সেইটোৱে যে তেওঁলোকে পেৰেলেল ছবি কৰিছে আৰু তেওঁলোকৰ লগত কেনেধৰণে মই মানে সম্বন্ধ এটা এষ্টাব্লিছ কৰিব পাৰোঁ সেইটো তাত আছিলে ঋষিকেশ মুখাৰ্জী তাৰপিছতে বাসু ভট্টাচাৰ্য আৰু বাসু চেটাৰ্জী তেওঁলোকে খুব ভাল ধৰণে মই মানে সম্বন্ধ এটা হেৰি কৰিব পালোঁ তাত
ফিল্ম ফৰাম বুলি এটা মানে হেৰি আছিলে, সংগঠন আছিলে, সেই সংগঠনটো মই জড়িত হৈছিলোঁ। এইটো এইকাৰণেই যে মানে পেৰেলেল ছবিৰ যিটো ধাৰা, সেই ধাৰাটোত ইমান মানে গভীৰভাৱে মই সোমাই পৰিছিলোঁ, আৰু ফলতে তাৰেই মানে হেৰি হ'ল, মানে ৰিফ্লেকশ্যন হ'ল অপৰপৰাৰ ফালৰ পৰা, আৰু মই যিখিনি কৰিছোঁ এতিয়ালৈকে। এই যে আপুনি কেইটামান নাম উল্লেখ কৰিলে, আপুনি পাইছিলে, তেওঁলোকৰ প্ৰভাৱ পৰিছিলে, ঋষিকেশ মুখাৰ্জী, বাসু চেটাৰ্জী, বাসু ভট্টাচাৰ্য, এওঁলোকতো বয়সৰ ফালৰ পৰা বা চিনেমা ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰাও আপোনাতকৈ যথেষ্ট ছিনিয়ৰ। তেওঁলোকক আপুনি সেই সময়ত লগ পাইছে? মই লগ পাইছোঁ। মই হয় তেখেতসকলক মানে আচলতে আমাৰ ফিল্ম ফৰাম বুলি এটা সংগঠন এটা আছিলে, বাসু চেটাৰ্জী আছিলে এটা সময়ত হেৰি প্ৰেছিডেণ্ট, চেয়াৰমেন আছিলে। তাৰপিছত মই NFDCৰ পৰা NFDCৰ লগত জড়িত আছিলোঁ। ফিল্ম তাৰ চেয়াৰমেন আছিলে এটা সময়ত ঋষিকেশ মুখাৰ্জী, আৰু বাসু ভট্টাচাৰ্যা অলছ' সেই ফিল্ম ফৰাম সংগঠনটোত জড়িত আছিলে। সেই হিচাপত মই নিজে গৈ তেওঁলোকৰ লগত চিনাকি হৈ মানে খুব মোৰ ভাল পাইছে গোটেইবিলাক। আপুনিতো তেতিয়া বয়স কিমান মান হ'ব তেতিয়া আপোনাৰ? তেতিয়া মোৰ ডেকা 28, মই 30 হ'ব। 30 30 বছৰীয়া যুৱক এজন অসমৰ নিচিনা এখন ঠাইৰ পৰা, তাকো এনেকুৱা এটা মাধ্যম যিটো মাধ্যমৰ ইয়াত কোনো সজাগতাই নাই, সেইসকল ব্যক্তিত্বৰ প্ৰভাৱো আপোনাক নিশ্চয় অনুপ্ৰাণিত কৰিছিলে। এতিয়া আমি আকৌ অসমীয়া চিনেমাৰ প্ৰসংগ এটালৈ আহোঁ। পিয়লি ফুকন নামৰ ছবিখনে 55 চনত ৰাষ্ট্ৰপতিৰ প্ৰথম সন্মান পাইছে, ৰাষ্ট্ৰপতি চাৰ্টিফিকেট অফ মেৰিট যি বুলি দিছিলে। পিছত সেইটো নেশ্যনেল এৱাৰ্ডৰ লগত চামিল কৰিলে। এইটো আন কেইবাখনো ছবিও পাইছে। তাৰপিছত আপোনাৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক যেতিয়া দিছে, সেইখন আমাৰ ভূপেন দাৰ কেইবাখনো ছবিয়ে পাইছিলে, শকুন্তলা, প্ৰতিধ্বনি, লতি ঘটি, এইবিলাক আহিছিলে। তাৰপিছত 1966 চনৰ পৰা যেতিয়া ৰাজ্যিক পৰ্যায়ৰ বঁটাকেইটাক কেন্দ্ৰীয় চৰকাৰে নেশ্যনেল এৱাৰ্ড কৰিলে, তেতিয়া অসমীয়া চিনেমাৰ সামগ্ৰিক ৰেহৰূপ, মান মৰ্যাদা, সেই সময়ছোৱা আপুনি কেনেকৈ চায়? এইটো আগৰ কালচোৱাত মানে মই কৈছোঁ জানুদা, এই যে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈছে, কিন্তু ৰিজনেল লেংগুৱেজৰ ছবি হ'লেও এই যে আঞ্চলিক বঁটা কিছুমান আহিবলৈ লৈছে, সেই ছবিবিলাকৰ সময়ত সেইটো আপোনালোকে কৰা ছবিৰ পৰ্যায়টোৰো হোৱা নাই, কিন্তু অকণমান যেন অন্য ধৰণৰ ছবি, অকণমান চিৰিয়াছনেছ এটা আছে, কিবা এটা সেইখন ছবি। নিশ্চয় সেইটো এটা হয়তো আমি যদি ক্ৰনলজিকেলি চাওঁ, সেইটো এটা হয়তো এনেকুৱা ভাগ এটা হ'ব পাৰে। নিশ্চয় এইটো এটা হ'ব পাৰে, কাৰণ ৰিজনেল ছবি বুলিয়ে এটা ধাৰা, মানে এইটো এটা আচলতে হয় কি, যিটো মেইন ষ্ট্ৰীম চিনেমা বুলি কয়, মেইন ষ্ট্ৰীম প্ৰায় হিন্দী ছবিবিলাক, তাৰ ধাৰাটো একচুৱেলি সম্পূৰ্ণৰূপে বেলেগ, আৰু তাত কোনো ধৰণৰ কণ্টেণ্টবিলাক ৰুটেড নহয়। বিশেষকৈ মানে এইটোৱে এটা ডাঙৰ ব্যৱধান যে যিবিলাক ৰিজনেল ছবি নহয়, এইবিলাকৰ মানে কণ্টেণ্টবিলাক ৰুটেড। এইটো মাটিৰ, তাৰ স্থানীয় মাটিৰ গুণ থাকে। কিন্তু হিন্দী ছবিবিলাকত, সেই মেইন ষ্ট্ৰীমৰ ছবিবিলাকত মাটিৰ গুণ নাথাকে। এইটো নহয় যে মানে হিন্দী ছবিত মানে তেনেকুৱা ভাল ৰিজনেল ছাবজেক্টত ছবি হোৱা নাই। এতিয়া ফৰ এক্সাম্পল যে মৃণাল সেনে যিখন কৰিছিলে ভুৱন সোম, সেইটো এটা মানে গুজৰাটৰ এটা হেৰি স্থানীয় গুণ এটা আছে। ঠিক তেনেদৰে মই ক'ব খোজোঁ যে সাধাৰণতে এই যিবিলাক ৰিজনেল ছবি, অসমীয়া, বঙালী হওক, মালায়ালম হওক, তেনেধৰণে যিবিলাক মাৰাঠী এইবিলাক ছবি হৈছে, তাত সেই স্থানীয় তাৰ মাটিৰ গুণ থাকে। সেইটো এটা বিশেষত্ব। সেইটো যে মানে ৰাষ্ট্ৰীয় পৰ্যায়ত মানে এটা সন্মান আছে নহয়, সেইটো খুব ভাল পদক্ষেপ হ'ল। আৰু সেইটোৰ পৰা মানে গোটেই ৰিজনেল ফিল্ম মেকাৰ্ছ যিবিলাক নহয়, আমি ৰিজনেল ফিল্ম মেকাৰ্ছ বুলি কয়, আচলতে তেওঁলোকহে নেশ্যনেল ফিল্ম মেকাৰ্ছ। এনে চাবলৈ গ'লে প্ৰত্যেকটো নিজা ৰিজনৰ পৰা নিজা এই দেশখনৰ যিটো কাহিনী, সেইটো ক'ব বিচাৰিছে, উলিয়াই লৈ আনিছে। গতিকে প্ৰত্যেকজনে এজন নেশ্যনেল ফিল্ম মেকাৰ ডেট ৱে। তাত আৰু কণ্টেণ্টবিলাক সম্পূৰ্ণৰূপে এইখন দেশৰ।
তো সেইফালৰ পৰা এই ৰাষ্ট্ৰীয় সন্মানটো খুবেই মানে মানে খুব উপযুক্ত। কোনোবা এজন খুব প্ৰখ্যাত লোকে কৈছিলে যে আমি যিমানেই ৰিজনেল হ'ব পাৰিম সিমানেই ইউনিভাৰ্চেল হ'ব পাৰিম। ডেফিনেটলি। এতিয়া মই আহোঁ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ বঁটা যেতিয়া দিবলৈ ল'লে তেতিয়া ব্ৰজেন বৰুৱাৰ ডক্টৰ বেজবৰুৱাইও এই বঁটা লাভ কৰিছিলে। সেই একেখন তালিকাতে পৰৱৰ্তী সময়ত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ সন্ধ্যাৰ আগৰ পৰা আৰু কেইখনমান ছবি আছিলে, আৰু আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ তালিকাত আপোনাৰ অপৰূপাৰ পৰা কুশল, পক্ষী, কণিকা, ৰামধনু পৰ্যন্ত কেইবাখনো ছবি সেই সন্মান বুটলিছিলে। আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান হিচাপে ৭৫ চনত চামেলি মেম চাহাবত ভূপেন দাই পোৱা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটাটোৱেই অসমলৈ অহা প্ৰথম নেশ্যনেল এৱাৰ্ড। তাৰপিছত আমাৰ যিকেইটা খুব উল্লেখযোগ্য বঁটা আহিছে সেইকেইটাৰ ভিতৰত আছিলে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ অগ্নিস্নানৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ, সেইটো তাৰ আগতেও নাছিলে অসমীয়া চিনেমাত, এতিয়াও অহা নাই। তাৰপিছত আৰু এটা উল্লেখযোগ্য বঁটা যিটোৱে অসমীয়া চিনেমালৈ সন্মানৰ তালিকাখনক আৰু উচ্চ পৰ্যায়লৈ লৈ গ'ল, সেইটো আপোনাৰ ছবিখনে কৰিছিলে, সেইটো হ'ল স্বৰ্ণকমল বঁটা। সেইটো আমাৰ সপোনৰো অগোচৰ আছিলে যে অসমীয়া চিনেমাই এদিন স্বৰ্ণকমল বুটলিব পাৰিব। সেই বাটটো অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ কাৰণে, চিনেমা ভালপোৱা মানুহখিনিৰ কাৰণে আপুনি আনিলে, সেইটো হ'ল স্বৰ্ণকমল বঁটা লাভ। সেইখন আছিলে হালধীয়া। এতিয়া এই ছবিখনৰ স্বৰ্ণকমল বঁটা লাভ কৰাৰ অভিজ্ঞতা আৰু তাৰ প্ৰভাৱ আপোনাৰ চিনেমাৰ যাত্ৰাটোত কেনেধৰণে পৰিছিল? ইয়াত তাৰ আঁৰত কেইটামান কথা আছে। মই ডাঙৰ দীঘল হৈছিলোঁ গাঁৱতেই, হয়, আৰু যেতিয়া FTIত সোমাইছিলোঁগৈ, আৰু এইটো এটা ভিজুৱেল মানে মিডিয়া, গতিকে মই সদায় যিটো ল'ৰালি কালতে গাঁওখনৰ যিটো দৃশ্য নাই, গাঁওখনৰ যিবিলাক ভিজুৱেলছ, সেইবিলাক অনবৰত মনত থাকে, এতিয়াও থাকে। সেইটোৱে হৈছে মোৰ ডাঙৰ জীৱনৰ এটা ডাঙৰ সমল হ'ল, মানে ষ্টিমুলাছ, ডাঙৰ। মই সেইটো এৰিব নোৱাৰোঁ, থাকে আৰু এনেকুৱা ধৰণে ইমপ্ৰিণ্ট হয়। মানে মই ল'ৰালি কালটো মই যেতিয়া যদি মনত পেলাওঁ নহয়, একদম মানে হুবহু মনত পেলাব পাৰোঁ, ক'ত কেতিয়া কি হৈছিলে, কিমানটো, আৰু ঘৰখন কেনেকুৱা আছিলে, কি আছিলে, চব সকলোবিলাক মনত। এই মোৰ মনত পৰিছে জানোতে মই মাজতে কওঁ, গ্ৰাহাম বেলে এটা কথা কৈছিলে যে চাইল্ডহুড ইজ মাই বেংক বেলেঞ্চ। একজেক্টলি, মোৰ ক্ষেত্ৰত একেবাৰে প্ৰযোজ্য এইটো। সেইটোৱে মোৰ বেংক বেলেঞ্চ। এতিয়া সেইটো যেতিয়া মই থাকিলে, আৰু মই এটা চিনেমালৈ আহিলোঁ, গতিকে মই এটা অলমষ্ট লাগে পৰীক্ষাত যেতিয়া কমন পৰে নহয়, কমন পৰিলে কিমান ভাল লাগে যে, তেনেকুৱা নিচিনা কথা হ'ল যে মই ছবি কৰোঁতে মানে ভিজুৱেলবিলাক অনবৰত আহি থাকে। তেতিয়াৰ পৰা মই সপোন দেখিবলৈ লৈছিলোঁ যে যেতিয়া নেকি মই ছবি কৰিবলৈ আৰম্ভ কৰিম, এদিন এখন সম্পূৰ্ণৰূপে গাঁৱৰ পৰিৱেশৰ ছবি এখন কৰিম বাতাবৰণৰ। আৰু সেইখনৰ কাৰণে মই কাহিনী বিচাৰি ফুৰিছিলোঁ। মই আচলতে মই নিজে কৰিবলৈ অলপমান মানে কাহিনীৰ ফালৰ পৰা সাহস কৰা নাছিলোঁ। আৰু যিহেতু মই এই মানে বকতাৰ পৰা আহিছোঁ, মই বকতা এনেকুৱাকৈ মানে গধুৰভাৱে সোমাই আছিলে নহয়, তাক মই মানে ভাগ কৰিবলৈ অসুবিধা হয়। গতিকে তেতিয়া মই সেইখিনি সময়তে মোৰ যিজন পৰিচালক বন্ধু, মোৰ মানে দাদা তুল্য হ'ব, যে এই শৈলধৰ বৰুৱা, তেখেতে ছাজেষ্ট কৰিলে যে এই কিতাপখন আপুনি পঢ়কচোন, হালধীয়া চৰাই বাঁহ খাই, মানে হোমন বৰগোহাঁইদেউৰ। সেইখন কিন্তু তাৰ আগতে এবাৰ পঢ়িছিলোঁ, তথাপিতো মই সিমানকৈ মন কৰা নাছিলোঁ। তাৰ পিছৰবাৰ যেতিয়া নেকি তেখেতে ক'লে পঢ়িলোঁ, তেতিয়া চালোঁ যে সেইটো একেবাৰে ধুনীয়াকৈ গোটেইখন মই গাঁৱৰ সেইটো তালৈ মানে ট্ৰান্সফৰ্ম কৰিব পাৰোঁ, তেনেকুৱা এটা। গতিকে সেইফালৰ পৰা চালোঁ যে মই বোলে তেখেতে যদি এগ্ৰী কৰে, তাৰ আধাৰত ছবিখন কৰিবলৈ চাওঁ। তেনেকৈ কৰিবলৈ ল'লোঁ ছবিখন। আৰু এইটো এটা জাৰ্ণি হৈছে কি মানে, অলমষ্ট লাইকে এনেকুৱা নহয় যে আজি মই ছবি কৰিবলৈ শিকিলোঁ ইনষ্টিটিউট এখনত, কালিলৈ পৰা মই এটা কিখন ছবি কৰিম সেইটো ভাবিবলৈ আৰম্ভ কৰিলোঁ, সেইটো নহয়।
এইটো মানে মোৰ মনত আছিলেই সৰু ল'ৰালি কালৰ পৰা ছবি কৰিম বুলি নহয়, এই ভিজুৱেলছ যিখিনি আছিলে নহয় তে প্ৰকাশ কৰিবলৈ, আৰু সেইটো মোৰ জীৱনৰ সমল হিচাপে আছিলে। গতিকে হালধীয়া চৰাই বাওধান খাই এইখনত মই সম্পূৰ্ণৰূপে মই উজাৰি দিবলৈ উলিয়াই দিবলৈ মানে সুবিধা পালোঁ। সেয়ে হৈছে হালধীয়া চৰাই বাওধান খাই। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত হওক, ইণ্টাৰনেশ্যনেল পৰ্যায়ত হওক, এইখন ইমানখিনি গুৰুত্ব পালে, আৰু সেই মই তেনেধৰণে আশা কৰা নাছিলোঁ পাম বুলি, কিন্তু এইটো ভাল লাগিলে য'তে ছবিখন গ'ল। মই বহুত ফেষ্টিভেললৈ গ'লোঁ, আৰু বহুত ফেষ্টিভেলত এই সন্মান যাচিলে, প্ৰাইজবিলাক পালে। চ' এইটো মোৰ এটা বিশ্বাস এটা আহি গ'ল যে এই যিটো অলপ আগতে কৈছা তুমি যে এইটো এটা বেংক বেলেঞ্চ মানে গোটেই পৃথিৱীয়ে এইটো মানে ৰিকগনাইজ কৰিলে মোৰ বেংক বেলেঞ্চ বুলি। গতিকে মনটো ভাল লাগিলে এইটো এটা। আৰু সেইটোৰ জৰিয়তে অসমীয়া ছবি জগতলৈ প্ৰথমবাৰ এই উচ্চ সন্মানটো আহিলে, আৰু এইটো খুব ডাঙৰ কথা মোৰ জীৱনৰ কাৰণে। জাহ্নুদা, আমি হালধীয়াৰ সম্পৰ্কে কথা পাতিছিলোঁ। এতিয়া আপোনাৰ চিনেমাসমূহৰ তালিকা যদি চাওঁ, বহুকেইখন ছবি আছে। আমি গোটেইখিনি ডিটেইলছলৈ যাবলৈ সময় সুবিধা হয়তো নাপাম, কিন্তু কেইখনমান ছবিৰ কেইটামান বিষয় লৈ মই দুটামান প্ৰশ্ন কৰিবলৈ মোৰ হেঁপাহ জাগিছে। 1990 চনত মুক্তি পাইছে আপোনাৰ বনানী নামৰ ছবিখন, আৰু এই ছবিখনে পৰিৱেশ শিতানৰ শ্ৰেষ্ঠ চিনেমাৰ এৱাৰ্ড পাইছিলে। এই চিনেমাখনৰ কাহিনী, বিষয়বস্তুৰ প্ৰতি আপুনি কেনেকৈ আকৃষ্ট হৈছিল, আৰু কিয় এই কাহিনীটো চেলুলয়ডলৈ অনাৰ কথা ভাবিলে? কিয়নো পৰিৱেশ সজাগতা গোটেই পৃথিৱীতে হৈছে যদিও আমাৰ ভাৰতত তুলনামূলকভাৱে এই দিশত চৰকাৰী হওক, ৰাইজৰ হওক, সজাগতাটো বৰ কম আছিলে। আৰু সেইখিনি সময়ত বিভিন্ন চোৰাং কাঠৰ কাৰবাৰ এইবিলাকো আমি দেখিছোঁ। আজিও সেইবোৰ হয়তো অব্যাহত আছে, জনা বা নজনাকৈ। এই সময়ছোৱাত এখন পৰিৱেশ কেন্দ্ৰিক ছবি কৰিবলৈ আপোনাক কিহে অনুপ্ৰেৰণা যোগাইছিলে? এই বনানীৰ আচলতে মানে আৰম্ভণি অৰিজিন ক'ব লাগিব যে এই ডক্টৰ সুশীল গোস্বামী, তেখেত তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এপ্লাইড জিঅ'লজিৰ তেওঁ হেড আছিলে নেকি, আৰু তেখেতৰ কাহিনী, আৰু তেখেতসকলৰ এটা মানে ফিল্ম কৰ্পৰেশ্যন এটা আছিলে, কোঅপাৰেটিভ ছ'চাইটি এটা আছিলে। তেওঁলোকে প্ৰযোজনা কৰিবলৈ লৈছিলে, আৰু NFDC লৈ তেওঁলোকে আবেদন কৰিছিলে, এপ্লিকেশ্যন কৰিছিলে লোন এটাৰ কাৰণে। আৰু তেওঁলোকৰ কাৰিকৰী দিশৰ পৰা যিখিনি দেখুৱাব লাগে নহয়, তাত তেওঁলোকে হয়তো মানে তেওঁলোকৰ মাজত মানে টেকনিকেলি প্ৰফাউণ্ড এই টেলেণ্ট নাছিলে। গতিকে মোক এই NFDCৰ পৰা মোক অনুৰোধ কৰিলে যে ভাল ছাবজেক্ট এটা আছে, এইটো আমি বিচাৰোঁ যে ইউ ডু ইট। মই যদি মোক এই প্ৰতিষ্ঠানটোৱে যিটো কোঅপাৰেটিভ ছ'চাইটি, তেওঁলোকে যদি মোক এপ্ৰ'চ কৰে, মই ডেফিনেটলি আই উড লাইক টু ডু ইট। তেতিয়াই ডক্টৰ সুশীল গোস্বামীয়ে মানে হেৰি কৰিলে, মানে মোক এপ্ৰ'চ কৰিলে। তেতিয়া মই চালোঁ যে স্ক্ৰিপ্টখন, আৰু তেওঁলোকে ডক্টৰ সুশীল গোস্বামীয়ে মানে স্ক্ৰিপ্টখন লিখিছিলে। সেই তেনেকৈ মই বনানীলৈ আহিলোঁ, আৰু ছবিখন প্ৰথমৰ পৰাই মই আচলতে সৰুৰ পৰাই মানে মই এনভাইৰণমেণ্ট ভাল পাওঁ বা প্ৰকৃতিৰ লগত খুব জড়িত ল'ৰালি কালৰ পৰাই। গতিকে এইটো এটা মোৰ কাৰণে খুব মানে বাট চাই থকা এটা মানে এটা ছাবজেক্ট, আৰু কৰিবলৈ পালোঁ, আৰু মই নিজকে ধন্য মানিলোঁ। আৰু এইখন কৰিলোঁ। অৰিজিনেল স্ক্ৰিপ্টখন অলপ বেলেগ ধৰণৰ আছিলে, মই কিন্তু এই ছিৰিয়াছ মডলৈ আনিলোঁ, কাৰণ বনানী বোলা গোটেই ছাবজেক্টটোৱে হৈছে খুব ছিৰিয়াছ বস্তু এটা, আৰু এইটো এটা অনুভৱৰ কথা। আমি এই পৃথিৱীখনত প্ৰকৃতিক কেনেধৰণে আমি নিজকে
চাওঁ, আমি নিজে চাওঁ প্ৰকৃতিক, আৰু প্ৰকৃতি কিমানখিনি আমাৰ এটা এই আমি কিমান নিৰ্ভৰ কৰিব লাগে, আৰু সেই ফালৰ পৰা যে যিটো সম্বন্ধ হ'ব লাগে আমাৰ অডিয়েঞ্চক দৰ্শক আৰু প্ৰকৃতিৰ লগত, সেইটো আলামত আমি চিত্ৰনাট্যখন তৈয়াৰ কৰিলোঁ দুইজনে মিলি, আৰু সেই অনুসাৰে ছবিখন হ'ল। আৰু ভাল লাগিলে মোৰ। সৰুতেও কিছুমান ইনচিডেণ্ট আছিলে, তাৰ লগতো সেইবিলাকো আহিলে, তাত ৰিফ্লেকশ্যন হ'ল। আৰু বিশেষকৈ মানে এটা কৰাপশ্যনৰ লাইনটো যিটো আছিলে, যিটো আছে নহয়, সেইটো আজিৰ দিনত মানে খুবেই দুৰ্ভাগ্যজনক, আৰু সেই বস্তুটো আনিবলগীয়া হৈছে। কাৰণ মানে এতিয়া এইটো মানে খুবেই গুৰুত্বপূৰ্ণ বিষয় সেইটো। তো সেইফালৰ পৰা মানে ছবিখন কৰি খুব ভাল লাগিলে মোৰ। মানে সুশীল গোস্বামীয়ে তেওঁ মূল চৰিত্ৰটো কৰিছিলে, আৰু তেওঁৰ পৰিবাৰ হিচাপে খুব আমি ভাল অভিনেত্ৰী এগৰাকী পাইছিলোঁ, এই অসমৰ ষ্টাৰ মৃদুলা বৰুৱা। খুবেই ইমান সুন্দৰ অভিনয় কৰিছে নহয়, মই আজিলৈকে মানে চিনবিলাক চালে খুব ভাল লাগে বানানীখনৰ। একে ছাবডিউড ৰোল এটা, মানে এজন ফৰেষ্ট অফিচাৰৰ নিজা যিটো ফ্ৰাষ্ট্ৰেশ্যন আছে নহয়, সেই ফ্ৰাষ্ট্ৰেশ্যনখিনি তাক ছাপোৰ্ট দি, আৰু নিজেই এগৰাকী পৰিবাৰ হিচাপে নহয়, যিটো ফ্ৰাষ্ট্ৰেশ্যনত সোমাই যিখিনি মানে ঘুটন মানে ভিতৰত মানে জ্বলি থাকে, কিন্তু সেইটো এটা বুজিবলৈ চেষ্টা কৰে তেওঁ। ইমান সুন্দৰ অভিনয় কৰিছে ন, একে ছাবডিউড লেভেলত, সেইটো মানিব লাগিব। মই এইবিলাক চিনবিলাক চালে ভাল লাগে। মৃদুলা, হেডছ অফ টু হাৰ। আৰু তেনেকুৱা অভিনেত্ৰী বহুত কম থাকে। হয়, আমি আন এখন ছবিলৈ যাওঁ। সেইখনো এখন নাৰীবাদী ছবি বুলিও ক'ব পাৰি এটা দিশেৰে, যিটো আপোনাৰ অপৰূপাতো দেখা গৈছিল। অপৰূপাৰ কথাটোলৈ হয়তো আকৌ আমি আহিম। ফিৰিঙতিৰ অকণমান কথা পাতিব খুজিছোঁ। সেইখনে আপোনাৰ দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ পাইছিলে 1991 চনত, আৰু শ্ৰেষ্ঠ অভিনেত্ৰী হৈছিলে মলয়া গোস্বামী। এই সন্মানটো এটা বিৰল সন্মান, যিটো অসমীয়া চিনেমালৈ আপোনাৰ ছবিখনৰ জৰিয়তে আহিছিল। এই চিনেমাখনৰ প্ৰস্তুতি সম্পৰ্কে খুব চমুকৈ আপোনাৰ পৰা অকণমান জানিব খুজিম, আৰু এটা অভিজ্ঞতা আপুনি এবাৰ কৈছিলে আমাৰ দৰ্শকসকলকো আপোনাৰ মুখেৰে জনাব খোজোঁ। তাত এটা সৰু অথচ বৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ কৰিছিলে লক্ষ্যধৰ চৌধুৰীয়ে, যি লক্ষ্যধৰ চৌধুৰী নিজে এসময়ত শিক্ষামন্ত্ৰী আছিলে অসমৰ। তেওঁৰ লগত কাম কৰাৰ এটা ইনচিডেণ্ট আপুনি কৈছিলে, সেইখিনিও অকণমান জনাওকচোন আমাৰ ভিউৱাৰ্ছক। তেখেতে মানে মোক জোকায়ে থাকিলে, যিহেতু তেখেত শিক্ষামন্ত্ৰী আছিলে এটা সময়ত, গতিকে এইটো ৰোলটো মই দিলোঁ বুলি। আচলতে এনেই চাবলৈ গ'লে হয় সেইটোৱে। আৰু মোক গাঁৱৰ পৰিৱেশ এটাত, আৰু বৃদ্ধসকলৰ এটা খুব তেওঁলোকৰ মাজতে ব্যস্ত হৈ থকা এটা গ্ৰুপ এটা, গছজোপাৰ তলত বহি, আৰু এই গোটেই গাঁওখনেই হৈছে এটা মানে মানে দে আনএডুকেটেড বুলি ক'ব পাৰি। এনেই যিটো মানে শিক্ষা বুলিবলৈ একো নাই, যিবিলাক নেকি ফৰ্মেল শিক্ষা, কিন্তু এই গাঁওখনত বহুত ধৰণৰ শিক্ষা আছে, যিটো ইনফৰ্মেল শিক্ষা, সেইখিনি খুব প্ৰকটভাৱে ওলাই থাকে। আৰু মানুহবিলাক খুব লেড বেক, কিন্তু খুব সুন্দৰ জীৱন কটায়, আৰু মানৱীয়তা বোলা দিশটো খুব ভাল ধৰণে আছিলে। আৰু তেনেকুৱা এখন গাঁৱত স্কুল নাছিলে, আৰু এটা সময়ত যিখন স্কুল হৈছিলে সেইখন জ্বলি গৈছিলে। জ্বলি যোৱাৰ পিছত তেতিয়া বহুত বছৰ স্কুল নোহোৱাকৈ থাকিলে, আৰু তাৰপিছত সেই গাঁওখনলৈ শিক্ষয়িত্ৰী হিচাপে এগৰাকী বিধৱা, নতুনকৈ বিধৱা হোৱা, তেওঁ শিক্ষয়িত্ৰী হিচাপে আহিছিলে। আৰু এইটো এটা মানে শিক্ষাৰ ওপৰত অলমষ্ট লাইক এ চিৰিয়াছ চেটায়াৰ এটা, আৰু তাত নানান ধৰণৰ মানে এইটো এটা গোটেই ছবিখনে এটা কলাজ নিচিনা বস্তু, তাত নানান ধৰণৰ কিছুমান ইছ্যু আছে, বিশেষকৈ নাৰীৰ ইছ্যু বহুত আছে তাত,
বিধৱাৰ পৰা একেবাৰে নানান ধৰণৰ মানে যি কেনেধৰণে এই সমাজৰ কিছুমান নিয়ম নীতিৰ কবলত পৰি নাৰী কেনেকুৱা ধৰণৰ কি ধৰণৰ অৱস্থা হয় তেনেকুৱা ধৰণৰ মই এতিয়া ডিটেইলছলৈ নাযাওঁ কিন্তু এই গোটেই নাৰী কেন্দ্ৰিক ছবিখন মানে অকল প্ৰতিবাদেই নহয় নাৰীগৰাকীৰ অন্তৰ্দ্বন্দ্বও বিভিন্ন ক্ষেত্ৰত আহিছে কিন্তু সেই নাৰীগৰাকীয়ে যে মানে শিক্ষাৰ্থীগৰাকীয়ে এই যিমানবিলাকক মানে গাঁওখনৰ লগত সম্বন্ধ গঢ়িবলৈ আৰম্ভ কৰিলে নহয় তেওঁ ৰিয়েলাইজ কৰিলে যে শিক্ষা বোলা বস্তুটো তাত খুবেই আছে খুব সুন্দৰভাৱে আছে তাৰ মাজতে কিছুমান থাকে যেনেকৈ মানে ক'ৰবাত খুব ভাল মানুহৰ মাজত যদি এজন বেয়া মানুহ থাকে নহয় সেইটো গোটেই সমাজখনে নষ্ট কৰি দিয়ে তেনেকুৱা এটা অৱস্থাত আছে ভালনাৰেবল ষ্টেটত এই গ্ৰুপটো যিটো অল্ড গ্ৰুপটো এইটো হৈছে চিম্বল গোটেই গ্ৰুপটো এটা চিম্বল শিক্ষাৰ চিম্বল তেওঁলোকৰ কাৰো কোনোৱে শিক্ষা নাই কাৰোৱেই মানে শিক্ষা নাই কিন্তু তেওঁলোকে সেই মানে কোনো ধৰণৰ আশা আকাংক্ষা একো নাই যে জন্ম লৈছে এদিন মৃত্যু হ'ব বাছ তেওঁলোকে মানে খন গণি 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 গৈ আছে আৰু মাজতে খালি তাচ খেলি থাকে তেনেকুৱা আৰু এইটো এটা মানে শিক্ষাৰ বিষয়ত মানে এটা চিম্বলিকেলি চাবলৈ গ'লে এটা মানে চেটাৰিক ৰূপ এটা আৰু তাতেই লক্ষ্যধৰ চৌধুৰী তেখেতৰ যিবিলাক ডায়লগ আছিলে নহয় এইবিলাক কানেক্টেড হয় যিবিলাক নেকি বাহিৰৰ পৃথিৱীখনত যিবিলাক শিক্ষিত পৃথিৱীখনত তাৰ প্ৰতি কিছুমান মানে এই প্ৰশ্ন কিছুমান এজ এন ইন'চেণ্ট পাৰ্চন এই প্ৰশ্ন কিছুমান উত্থাপন কৰে ফৰ এক্সাম্পল এটম বোমাৰ কথা তেওঁৰ প্ৰশ্ন হৈছে কি যে যদি এই এটম বোমটো যদি ফুটি যায় সকলোতো ধ্বংস হ'ব নহয় গতিকে এটম বোমটো কিয় মানে বনাব লাগে কিয় চবেইতো ধ্বংস হ'ব যদি ফুটি যায় গতিকে বনাব লাগে কিয় তেনেকুৱা ধৰণৰ প্ৰশ্ন এইটো মানে ইন'চেণ্ট প্ৰশ্ন কিন্তু যিবিলাক শিক্ষিত পৃথিৱী নহয় তেওঁলোকৰ ওচৰত আনচাৰ নাই এটা ইয়াৰ উত্তৰ নাই তেনেকুৱা ধৰণে এইটো গতিকে চিম্বলিকেলি এটা ইন'চেণ্ট ক্লাছ এটা ছ'চাইটিৰ এই মানে সমাজৰ এটা ইন'চেণ্ট ক্লাছ তাক ৰিপ্ৰেজেণ্ট কৰিছে চিম্বলিকেলি আন এখন ছবিৰ কথালৈ আহোঁ সেইখন হ'ল সাগৰলৈ বহুদূৰ 1995 চনৰ এইখন ছবিও বিভিন্ন এৱাৰ্ড উতলিলে গোটেই পৃথিৱীৰ পৰা এই ছবিখনৰ বিষয়ে অকণমান কওকচোন ইয়াৰ বিষয়টো এনেকুৱা আছিলে যিবিলাক বিষয় লৈ আমাৰ ভাৰতীয় ভাষাত দুই এখন ছবি নোহোৱা নহয় বা অসমীয়াটো তথাপিও নদী বুলি এখন হৈছিলে এই যে পৰিৱৰ্তন যেতিয়া আহে আগৰ নাৱৰীয়াজনৰ কি হ'ব তথাপিও নদীখনতো তেনেকুৱা চুই গৈছিলে কোনোবা এখন ছবি আছিলে যিখনত ইলেক্ট্ৰিচিটি অহাৰ সময়ৰ দ্বন্দ্বটো দেখুওৱা হৈছিলে কোনোবা এটা চাম একেবাৰে নিষ্কৰ্মা হৈ পৰিব কামবিহীন হৈ পৰিব সেইখনৰ সংগীত ভূপেন দাই কৰিছিলে বেংগলী ছবি এখন কিন্তু আপুনি এই ছবিখনেৰে যিটো পৰ্যায়লৈ লৈ গ'ল সেই কণ্টেণ্টটোক সেইটো খুব এটা তাত উচ্চমানৰ মানে কলাত্মক প্ৰকাশ বুলি মই ভাবোঁ সাগৰলৈ বহুদূৰ এইটো বিশেষকৈ মানে এনেই চাবলৈ গ'লে খুব চিম্পল ষ্টৰি এটা যে এজন নাৱৰীয়া তেওঁ তাতে সুখী যিখিনি উপাৰ্জন কৰে নাও চলাই তাতে সুখী আৰু নাতিয়েক এটা আছে তাক ডাঙৰ দীঘল কৰিব লাগে সেইটো উদ্দেশ্য আৰু পুত্ৰ এজন আছিলে তেওঁ চহৰত গৈ হেৰাই গৈছে তেনেকুৱা ধৰণৰ মানে আজা নাই আৰু তেনেকুৱা ক্ষেত্ৰত মানে এই নৈখনলৈ দলং আহি গ'ল এতিয়া তেওঁৰ অৱস্থা কাহিল হৈ গ'ল যে কাইলৈৰ পৰা তেওঁৰ উপাৰ্জন নাথাকিব দলংখন হৈ যোৱাৰ পিছত
আৰু সেইটোকে মানুহে বুজি নাপায় হা আৰু কিমান যে তেওঁ ভিক্টিম হিচাপে তেওঁ অন্তৰখন কোনেও বুজিবলৈ চেষ্টা নকৰে আনকি নাতিটো বুজিব পৰা নাই অৱশ্যে এতিয়া সৰু ল'ৰা একেবাৰে বুজিব পৰা নাই নতুন প্ৰজন্মই আৰু সেইটো এটা গোটেই বস্তুটো এটা চিম্বলিকেলি মই এটা আনিব খোজোঁ এইটো হৈছে কি আমাৰ যিটোবিলাক মানে পৃথিৱীখনত সমাজত ডেভেলপমেণ্ট প্ৰচেছ বুলি কয় যে প্ৰগতিৰ প্ৰচেছ যিটো মানে প্ৰগতিৰ প্ৰক্ৰিয়া এইটো আমি নানান ধৰণে চাওঁ কিবা বিল্ডিং এটা সাজি দিলে আমি প্ৰগতি বুলি কওঁ আৰু দলংখন সাজি দিলে আমি প্ৰগতি বুলি কওঁ সকলোবিলাক এটা ডাঙৰ ইণ্ডাষ্ট্ৰি এটা হৈ গ'ল প্ৰগতি বুলি কওঁ কিন্তু এইটো এতিয়া কেতিয়াও মন নকৰোঁ সেই প্ৰগতিটো আহোঁতে কাৰোবাৰ নহয় কাৰোবাৰ মানে কিবা অনিষ্ট এটা হৈছে কোনোবা এজন ভিক্টিম হৈছে সেইটো আমি ভাবি নাচাওঁ সেই আমাৰ যিটো ডেভেলপমেণ্ট প্ৰচেছ যিটো প্ৰজেক্ট সেই প্ৰজেক্টতে নাই সেইটো দলংখন সাজিব লাগিল দলংখন সাজি দিলে আৰু হৈ গ'ল আৰু মূল কথাটো হৈছে কি পৃথিৱী মানে এই ডেভেলপমেণ্ট প্ৰচেছ বোলা বস্তুটো নহয় তেতিয়ালৈকে সম্পূৰ্ণ নহয় যেতিয়ালৈকে নেকি এই তাত সেইটো ডেভেলপমেণ্ট কৰোঁতে যি ভিক্টিম হ'ল যাৰ যি ভুক্তভোগী সেই ভুক্তভোগীজনৰ ভৱিষ্যত যদি ইনক্লুড যেতিয়ালৈকে নকৰে তেতিয়ালৈকে সেই ডেভেলপমেণ্ট প্ৰচেছটো সম্পূৰ্ণ নহয় মোৰ বক্তব্যটো হৈছে সেইটোৰ কাৰণে এই মানুহক অনুভৱ কৰাবৰ কাৰণে তেনেকুৱা এটা পন্থাৰে মই ছবিখন তৈয়াৰ কৰিছোঁ এইটো এটা খুব ডাঙৰ মানে এটা হেৰি হ'ল কি ইফেক্ট এটা হ'ল ভাল ইম্পেক্ট এটা হ'ল ইণ্টাৰনেশ্যনেলি মই বহুত ফেষ্টিভেল লৈ গ'লোঁ প্ৰায় অলমষ্ট 42 ফেষ্টিভেলছ মই তেওঁ এইটোকে মানে অলমষ্ট প্ৰত্যেকতে মানে মোক প্ৰশ্ন আহে একেটাই আৰু অনুভৱ হিচাপে কয় মোক যে আপুনি মোক কয় আপুনি এণ্টি ডেভেলপমেণ্ট এণ্টি ডেভেলপমেণ্ট মানে মই তেতিয়া বুজাওঁ আৰু বহুততে মই যেতিয়া নেকি বুজাই দিওঁ যে যেতিয়ালৈকে ভিক্টিমৰ মানে তেওঁৰ লাইফটো যদি তাত ইনক্লুড কৰা নাযায় তেতিয়ালৈকে ডেভেলপমেণ্ট প্ৰচেছ কমপ্লিট নহয় তেতিয়া তেওঁলোকে মানে অলমষ্ট বহুবিলাক ফেষ্টিভেলত কিছুমান যিজনে প্ৰশ্ন কৰিছিলে সেইজনে আহি মোক সাৱটি ধৰে তেনেকুৱাকৈ যে আৰু বহুতে কয় বোলে ইউ হেভ অপেন আৱাৰ আইজ তেনেকুৱা এটা সেই গতিকে মই এইটো কওঁ যে মানে এইটো এখন তেনেকুৱা ছবিৰ খুব প্ৰয়োজন খুব প্ৰয়োজন আমি যেতিয়া যে ভিক্টিম হয় নহয় আইদাৰ ভিক্টিম হয় ভিক্টিম হোৱাত তাতেই মানে আমি সম্পূৰ্ণ পৰাজয় হৈছোঁ আৰু সেইটো তাৰ এক্সটেনশ্যন তাত প্ৰয়োজন অনুভৱ কৰাই দিব পৰাটো ইয়াত যিজন পোৱাল বুলি মূল চৰিত্ৰ বিষ্ণু খাৰগৰীয়াই কৰিছে ইমান সুন্দৰকৈ কৰিছে আৰু তেওঁৱেই দেখুৱাই দিছিলে যে মোক ইয়াত চকীদাৰ কৰি দিয়ক দলংখনৰ চকীদাৰ কৰি দিয়ক মোক কিবা চোৱা চিতা কৰিবৰ কাৰণে লাগে ইয়াত মানুহ বহুতবিলাক দুৰ্বৃত্ত কিছুমান আছে গতিকে মোক চোৱা চিতা কৰিবলৈ কিবা এটা মোক উপাৰ্জন এটা কৰিব পাৰিলেই হ'ল কিন্তু সেইটো তেওঁলোকৰ হেৰিত নাই আঁচনিত নাই গতিকে দিব নোৱাৰে সেইটো সম্পূৰ্ণ এণ্টি ছ'চিয়েল সেইটো এণ্টি ছ'চিয়েল এণ্টি ডেভেলপমেণ্ট সেইবিলাক গতিকে সৰু অসমীয়া গল্প অথচ তাত যিটো আপুনি কুৱেশ্যন মাৰ্ক দিছে সেইটো গোটেই পৃথিৱীৰ মানুহে বুজি পোৱা এটা প্ৰশ্ন আৰু সেইটো এতিয়াও আছে আমি উন্নতি বুলিলে আজি চাইনা হওক আমাৰ পশ্চিমীয়া দেশসমূহ হওক বা এতিয়া অসমতো বহুত ধৰণৰ সেই তথাকথিত উন্নতিখিনি হৈছে কিন্তু শেষ ভিক্টিমজনক যদি আমি নজৰত নাৰাখোঁ তেতিয়ালৈকে এইটো আচলতে প্ৰকৃত উন্নয়ন বুলি আমি ক'ব নোৱাৰোঁ আৰু তাতে মই দেখুৱাইছোঁ যে নতুন প্ৰজন্ম যিটো হ'ব নাতিয়েক শেষত যেতিয়া নেকি নাতিয়েকৰ আগত ব্যক্ত কৰে তেওঁ গোটেই আক্ৰোশখিনি যিখিনি মানে বেদনাখিনি গোটেইখিনি আক্ৰোশ কৰে তেতিয়া নাতিয়েকে কি কৰে যে অলমষ্ট অভাৰনাইট ইনষ্টেণ্টলি বুজি পায় আৰু শেষত মানে ছবিখন শেষ হয় এনেকৈ যে মানে পোৱালৰ কোনো ৰাস্তা নাই তেনেকুৱা এটা পৰিৱেশত তেনেকুৱা এটা অৱস্থাত দলংখনৰ ওপৰত থিয় হৈ
নদীখনলৈ চাই থাকে, নিজৰ নাওখনলৈ চাই থাকে, যাৰ এতিয়া কোনো ধৰণৰ গুৰুত্ব নাই। সেইখিনি সময়তে নাতিয়েকে গৈ ককাকক মানে তাৰ পৰা লৈ আনে, কয় কি ককা ব'ল ঘৰলৈ যাওঁ। চ' ইনডাইৰেক্টলি যে তেওঁ ককাকক তেওঁ চাব, ককাকক চাব আৰু তেওঁ বুজিছে কথাটো। সেইটো হৈছে নতুন প্ৰজন্মই ইনডাইৰেক্টলি এই গোটেই প্ৰক্ৰিয়াটোত ককাকৰ জীৱনটো সোমোৱাই লৈছে। চ' সেইটো হিচাপত মই যে কাহিনী হিচাপে সেই বস্তুটো মই কমপ্লিট কৰি পেলাইছোঁ। এতিয়া এই ছবিখনৰ যিটো সামৰণিৰ কথা কৈছে আপুনি, শিশুটোৰ জৰিয়তে এটা আশাবাদ এটা দি থৈ গৈছে। সেই একেটা প্ৰশ্নই যদি আপোনাক মই অন্য ধৰণে সোধোঁ, আপোনাৰ এই আমাৰ যিবিলাক পৰৱৰ্তী প্ৰজন্ম আহি আছে, সেই প্ৰজন্মবিলাক বহুতে কয় যে এইবিলাক প্ৰজন্ম বিপথে গৈছে, কিবা গৈছে। আপোনাক এনেকুৱা লাগে যে নতুন প্ৰজন্মৰ প্ৰতি আপুনি আগ্ৰহী বা তেওঁলোকৰ প্ৰতি আপুনি আশাবাদী, হয়নে কথাটো? মই আশাবাদী, খুবেই আশাবাদী। আৰু কিবা যদি দুখ থাকে, মই নতুন প্ৰজন্মক কেতিয়াও দুখ নিদিওঁ। তেওঁলোকে এটা পৰ্যায়লৈকে দেখিছে পৃথিৱীখন, গতিকে যিটো পৰ্যায়ত তেওঁলোকে পাব লাগিছিলে, ভেলুজখিনি পাব লাগিছিলে, সেই ভেলুজখিনি পাবলৈ তেওঁলোক যোগ্য, আৰু তেওঁলোকে খুবেই যিখিনি পাইছে কৰিছে। কিন্তু যেনেধৰণে পাব লাগে আৰু যিবিলাক পাব লাগে সেইখিনি পোৱা নাই। এইকাৰণে পোৱা নাই, দিয়া হোৱা নাই। এতিয়া ইয়াৰ লগতে পৰিপূৰক মোৰ প্ৰশ্ন এটা আহিছে এনেকুৱা ধৰণৰ যে শিশুৰ, আপুনিও কৈছে আপোনাৰ চাইল্ডহুড ইজ বেংক বেলেঞ্চ বুলি, গতিকে শিশুৰো বেংক বেলেঞ্চটো সেই শৈশৱটোতে তৈয়াৰ হয়, সি জীৱনত কোন বাটেৰে যাব। সেইটোৰ কাৰণে আমি সিহঁতক প্ৰকৃতিৰ ওচৰলৈ লৈ যোৱা হওক, ভাল কিতাপ, ভাল চিনেমা, ভাল পেইণ্টিং এখন দেখুওৱাৰ যিটো প্ৰৱণতা অভিভাৱকৰ বা সমাজৰ, সেই ক্ষেত্ৰত চিনেমাৰ এটা সবল ভূমিকা আছে। আৰু তাৎপৰ্যপূৰ্ণ কথা যে জাহ্নু বৰুৱাইও শিশুৰ মনস্তাত্ত্বিক বিষয়বস্তু লৈ পেলাই কেইবাখনো চিনেমা কৰিছে। তাৰে ভিতৰত মই যদি তৰা চিনেমাখনৰ কথা চাওঁ, এইখন ছবিটো দেখা যায় যে আপুনি শিশুসকলৰ প্ৰতি চেঞ্চিটিভ, আৰু সিহঁতৰ প্ৰতি কিবা এটা আপুনি ক'ব খোজে, সিহঁতক এটা বাটৰ সন্ধান যেন দিব খোজে, আপুনি তেনেকুৱা এটা আশাবাদ আছে। এই শিশুৰ মনস্তত্ব সম্পৰ্কে আপুনি যেনেকৈ ভাবিছে থ্ৰু চেলুলয়ড, সেই ধৰণে ইণ্ডিয়ান চিনেমাত সেই গুৰুত্ব বা সেই সংবেদনশীলতা কিমান দূৰ প্ৰকাশ পাইছে বুলি ভাবে? হিন্দী চিনেমা, আমাৰ হিন্দী ভাষাত গোপী দেশাই বা গুলজাৰ এইসকলেও কিছুমান কাম কৰিছে ছবিৰ, কিন্তু আপুনি যি ধৰণে সংবেদনশীলভাৱে এই বস্তুটোক অগ্ৰাধিকাৰ দিছে, শিশুসকলক আগুৱাই দিয়াত, এইটো ইণ্ডিয়ান চিনেমাত কেনেধৰণে ৰিফ্লেক্ট হৈছে বুলি ভাবে? ইণ্ডিয়ান চিনেমাটো দুখৰ বিষয়, মানে আচলতে দুই ধৰণৰ ছেকশ্যন অফ পিপল, এটা শিশু আৰু উইমেন, ফিমেল কেৰেক্টাৰ, নাৰী চৰিত্ৰ, এই দুইটাই মানে খুবেই মানে ইছ্যু হিচাপে ফ'ৰফ্ৰণ্টলৈ নাহেই, কেতিয়াও নাহে। লাগিলে হ'ব পাৰে, মানে এগৰাকী নাৰী চৰিত্ৰ থাকিব পাৰে, এটা শিশু চৰিত্ৰ থাকিব পাৰে, গোটেইখন ছবিতে থাকিব পাৰে, কিন্তু ইছ্যু হিচাপে নাহে কেতিয়াও। সেইটো মই বহুত কম দেখিছোঁ মানে নায়ে দেখা বুলি ক'ব পাৰি। এতিয়া শিশুৰ এটা সম্পূৰ্ণ মানে এটা বেলেগ এখন পৃথিৱী, শিশুৱে কেনেধৰণে পৃথিৱীখন চায়, সেইটো খুব গুৰুত্বপূৰ্ণ কথা। এতিয়া আৰু শিশু হৈছে এটা সময়লৈকে নহয়, এটা দ্য বেষ্ট টিচাৰ, আটাইতকৈ ভাল শিক্ষক শিশুৱে। তেওঁৰ থ্ৰুৱেদি মানে তেওঁ ইন'চেঞ্চটো থাকে নহয়, সৰলতাখিনি থাকে, সেই সৰলতাত বহুতখিনি এনেকুৱা ধৰণৰ কথা প্ৰকাশ কৰি দিয়ে বা কয় বা কিবা দেখুৱাই দিয়ে, আৰু তাত কোনো ভেজাল নাই। আৰু সেইখিনি যদি ডাঙৰে যদি চাই ভাল ধৰণে চায়, সেইখিনি ডাঙৰ শিক্ষা হৈ পৰে। আৰু তেওঁৰ সেই শিশুৰ থ্ৰুৱেদি, তেওঁলোকৰ শিশুৰ চকুৰ থ্ৰুৱেদি যদি পৃথিৱীখন চাবলৈ আৰম্ভ কৰে, তেতিয়া সেই পৃথিৱীখন বুজি পাব। এতিয়া কথাটো হৈছে কি, তেনেকৈ ইছ্যু বেছড, মানে শিশুৰ ইছ্যু হিচাপে শিশুক কেতিয়াও মানে লোৱা নাযায়, ভাৰতীয় ছবি দেখা নাই। মই সেইটোত মানে অলপমান ব্যতিক্ৰম বুলি ক'ব লাগিব, যে মই যিকেইখন ছবি, তৰাই হওক
কণিকাৰাম ধেনু হওক, পক্ষী হওক, এই আৰু বিভিন্ন সাগৰলৈ বহু দূৰত হয় তাত এই ইছ্যু হিচাপে মই ৰাখিছোঁ। আৰু সেইখন সেইটো এটা প্ৰটাগনিষ্ট, খুব ইম্পৰ্টেণ্ট প্ৰটাগনিষ্ট ছবিখনত। আৰু সেইটো মই খুব কনচিয়াছলি কৰোঁ এইকাৰণেই যে মই শিশুক ইমানেই প্ৰাধান্য দিওঁ যে আৰু তেওঁলোকৰ লগত কাম কৰিও ভাল পাওঁ। আৰু প্ৰত্যেকটো শিশু চৰিত্ৰই মোৰ কাৰণে খুব চেলেঞ্জিং। আৰু তাৰ থ্ৰুৱেদি ইমানবিলাক কথা ক'ব পাৰি, ইমানবিলাক কথা ক'ব পাৰি। কিন্তু ডাঙৰ চৰিত্ৰ কিছুমানে মানে যিবিলাক অলৰেডি তেওঁলোকে হেৰি হৈ মানে পলিউটেড হৈ যায় কেৰেক্টাৰবিলাক ৰিয়েল লাইফতে, গতিকে সেইবিলাকৰ থ্ৰুৱেদি ক'ব নোৱাৰি। শিশু কিন্তু হেৰি কি ইন'চেঞ্চ যিটো আছেনে তাৰ থ্ৰুৱেদি হয়। মই এতিয়া এই শিশু চৰিত্ৰৰ হেৰি লৈ মই ককা ট্ৰিলজি এটা কৰিছিলোঁ। ককা ট্ৰিলজি এইকেইটা ককা ট্ৰিলজি এতিয়া মানে গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ড চাইল্ড ট্ৰিলজি এটা। এইটো সাগৰলৈ বহু দূৰ, পক্ষী আৰু কণিকাৰাম ধেনু, এইকেইটা হৈছে মানে ট্ৰিলজি। সেই ট্ৰিলজিত গ্ৰেণ্ডফাদাৰো হৈছে মানে হেৰি এটা প্ৰটাগনিষ্ট, সেইটো আউটগয়িং জেনেৰেশ্যন, আৰু শিশু হৈছে ইনকামিং জেনেৰেশ্যন। মাজৰ জেনেৰেশ্যন যিটো মই তাত প্ৰাধান্য নিদিওঁ কেতিয়াও, কাৰণ মানে তেওঁলোকেই মানে যদি পৃথিৱীখনৰ ধ্বংসৰ মূল তেওঁলোকেই ধ্বংসৰ মূল। অৱশ্যে এইটো মানে হেৰি হিচাপে মানে মই ডাইৰেক্টলি কোৱা নাই, কিন্তু তেওঁলোকৰ বহুত নানান ধৰণৰ সমস্যা থাকে। ফৰ এক্সাম্পল সাগৰলৈ বহু দূৰখনতে এই পুতেকটো টাউনত তেওঁলোকে কেনেধৰণে জীৱন যাপন কৰে, আৰু বোৱাৰীজনী কেনেকুৱা ধৰণৰ চৰিত্ৰ, সেইবিলাক আণ্ডাৰ দ্য চাৰ্কামষ্টেঞ্চেছ নহয়, মানে বাধ্যত পৰি হোৱা চৰিত্ৰ, বাধ্যত পৰি তেনেকুৱা এটা অৱস্থালৈ আহি যায়। গতিকে তেওঁলোকৰ বিহেভিয়াৰবিলাক পেটাৰ্ণবিলাক বেলেগ হৈ যায়। গতিকে সেইটো ক'ব নোৱাৰি এইটো ৰিয়েল বুলি। চবৰে ঘৰতে বেলেগ 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 কৃত্ৰিম মানে অৱস্থা কিছুমান থাকে, কিন্তু আউটগয়িং জেনেৰেশ্যন আৰু ইনকামিং জেনেৰেশ্যনত সেই শুদ্ধতাটো থাকে। আউটগয়িঙত মানে এইকাৰণে থাকে যে মোৰতো গোটেই দিন উকলিলে আৰু এতিয়া মই হেৰি কৰি লাভটো কিটো, তেনেকুৱা ধৰণৰ ৰিয়েলাইজেশ্যন এটা আহে। ইনকামিঙৰ মানে এইটো হয় কি যে পৃথিৱীখন দেখিছে, প্ৰথম নতুনকৈ দেখিছে, এইটোত মানে শুদ্ধ হৈ আছে মনটো। গতিকে এই তিনিখন ছবি মই কৰিলোঁ শিশুৰ মানে শুদ্ধতাক লৈ, এটা ককা নাতি মানে ট্ৰিলজি হিচাপে। ঠিক আছে জানু দা, আমি পুনৰ কথা পাতিম। আজি আমাৰ কথা প্ৰসংগৰ এই খণ্ডৰ সময়ে আমাক ইংগিত দিছে আমি অনুষ্ঠান সামৰিব লাগিব। কিন্তু বিশিষ্ট চলচ্চিত্ৰকাৰগৰাকীৰ সৈতে বহু অভিজ্ঞতা এতিয়াও শ্বেয়াৰ কৰিবলৈ বাকী আছে। আমি আমাৰ কথা প্ৰসংগৰ পৰৱৰ্তী খণ্ডত পুনৰ জানুদাৰ মুখামুখি হ'ম। আশা কৰোঁ আপোনালোকে এই অনুষ্ঠান চাই ভাল পাইছে। আজিৰ কথা প্ৰসংগ আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।